নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1976 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীয়ে অনুষ্ঠিত কৰিলে এক ব্যতিক্ৰমী অনুষ্ঠান শিক্ষাগুৰুক প্ৰণাম। গুৰুৰ ব্ৰহ্মা, গুৰুৰ বিষ্ণু, গুৰুৰ দেৱ মহেশ্বৰ, গুৰু পৰম সাক্ষাৎ তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰুক ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ অৰ্থাৎ শিৱৰ লগত তুলনা কৰা হৈছে। গুৰুৰ এই মহান শক্তিয়ে শিষ্যৰ জীৱন পোহৰাই তুলিব পাৰে। মৰিয়নিত নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1976 চনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে 48 বছৰৰ পাছত দেওবাৰে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰিলে শিক্ষাগুৰুক প্ৰণাম অনুষ্ঠান। এই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা সেই শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনাই প্ৰত্যেকগৰাকী শিক্ষাগুৰুক একোখনকৈ ফুলাম গামোচা, চেলেং চাদৰ, সফুৰা আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি প্ৰণাম জনায়। এই সভাৰ সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ কমল গগৈয়ে। উপস্থিত আছিল প্ৰাক্তন ছাত্ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দেবেন বৰা, সম্বৰ্ধিত প্ৰাক্তন শিক্ষাগুৰু নুৰুল হুছেইন, ছাদিমুল্লা আহমেদ, প্ৰফুল্ল চুতীয়া, গুণ গগৈ, ডম্বৰুধৰ গগৈ আৰু অলকানন্দ চুতীয়া। সভাখনি আৰম্ভ কৰে লাহিঙৰ নৃপেন গগৈয়ে পৰিচালনা কৰা সুৰসপ্তক সংগীত আৰু চাৰুকলা বিদ্যালয়ৰ দলটিয়ে পৰিৱেশন কৰা এটি গীতেৰে। এই ব্যতিক্ৰমী অনুষ্ঠানটিয়ে সমগ্ৰ নকছাৰী অঞ্চলতে গুৰু শিষ্যৰ মাজৰ পবিত্ৰ সম্পৰ্ক অটুট ৰখাৰ এক মহান আদৰ্শ দাঙি ধৰিলে। এই কাৰ্যসূচীৰ সম্পৰ্কে গুৰু শিষ্যক সোধাত তেওঁলোকৰ অনুভৱ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নকছাৰীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। নজন শিক্ষাগুৰু আমাৰ আমন্ত্ৰণক্ৰমে তেখেতসকল আহি উপস্থিত হৈ গ'লহি। জীৱনৰ পূৰ্ণ সময়ত, জীৱনৰ বিয়লি বেলাত আমি তেখেতসকলক লগ পাই আমি আজি 45 বছৰৰ পিছত আমি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যিসকল আমি 76 সতীৰ্থ, সেই 48 বছৰৰ পিছত আমি তেখেতসকলক লৈ তেখেতসকলৰ অতীত স্মৃতি ৰোমন্থন, আমাৰ শৈশৱ কৈশোৰ এই সময়খিনি আমাৰ স্মৃতি ৰোমন্থন এটা অতি সুন্দৰ লাগিলে। আৰু এনেকুৱা এটা আৱেগিক অনুভূতিমূলক মুহূৰ্ত জীৱনৰ কোনোবা কালত আমি পাম বুলি ভবা নাই। এই অনুষ্ঠানটো থাকিবলৈ পায় আৰু আমি আয়োজন কৰি যিমানখিনি আমি আনন্দিত হৈছোঁ সেই কথাবোৰ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। বহু আকাংক্ষিত আমাৰ এই অনুষ্ঠানটো আৰু 1977 চনৰ সতীৰ্থ গ্ৰুপটো আমি নৱেম্বৰ মাহৰ বিগত 2023 বৰ্ষৰ নৱেম্বৰ মাহত আমাৰ এই গ্ৰুপটো প্ৰথম আমি আৰম্ভ কৰিছিলোঁ আৰু এই গ্ৰুপটো আৰম্ভ কৰাৰ পিছৰ পৰা আমি এই অনুষ্ঠানটো আয়োজন কৰিম বুলি বহুদিনৰ পৰা মনস্থ কৰিছিলোঁ আৰু সম্পূৰ্ণ 6-7টা মাহৰ প্ৰস্তুতি আমি চলাইছিলোঁ এই অনুষ্ঠানটো সুকলমে উদযাপন কৰিম বুলি। আৰু আজি এই বহু আকাংক্ষিত অনুষ্ঠানটো উদযাপন কৰিবলৈ পাই আমি বহুত আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। আমাৰ শিক্ষাগুৰুসকলক আমি ওচৰৰ পৰা লগ পাই অতি আনন্দিত হৈছোঁ। এই কথা মই ভাষাৰে বৰ্ণনা কৰিব কেতিয়াও নোৱাৰোঁ। ভূতপূৰ্ব অনুষ্ঠান লাগিলে যে এটা অনিৰ্বচনীয় অনুষ্ঠান যিটো তেওঁলোকে আয়োজন কৰিলে, তাত আমি অতি অভিভূত হৈছিলোঁ আৰু তেওঁলোকক ইমান দিনৰ পিছত লগ পাই আমি নষ্টালজিক হৈ পৰিছোঁ। অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাল লাগিলে। আমাৰ ভৰি যিবোৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে কৰা নাই হয় অনুষ্ঠানটো ইমান আনন্দ পালোঁ, ইমান সুখ পালোঁ, তাক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লগ পাই, অতীত মোৰ বন্ধুসকলক লগ পাই খুব ভাল লাগিলে। অতীতৰ দিনবোৰলৈ আকৌ অনুসন্ধান কৰিবলৈ এটা আজি লাগিলে খুব ভাল লাগিলে। ব্যতিক্ৰমী অনুষ্ঠান আগতে হোৱা নাই, খুব ভাল লাগিল। ঠিক আছে।